ঠাণ্ডা বতৰত হাঁহৰ মাংস খাবা জুতিয়েই বেলেগ। ইফালে শৰ্মা, আমি এনেকৈ গৰিন্দম আৰু এজন দাদা আৰু এয়া হ'ল প্ৰভু আৰু ইফালে মই আৰু বৰুৱা আছে। আজি ইয়াৰ ৰেচিপিটো আৰম্ভ কৰিলোঁ। হাঁহৰ মাংস আমঠু চাফা কৰি আছে আৰু দুটা হাঁহ আৰু 5জন মানুহ পূৰা জবৰদস্ত খাব লাগে। বৰুৱা আছে আৰু এইটো মেৰিনেট কৰি ল'লে বৰুৱাই। এতিয়া জুইত বনাম, ধুনীয়াকৈ আপোনালোকে চাই যাব। আৰু কিহৰ লগত বনাম? কোমোৰাৰ লগত। কোমোৰা আছে, আলু আছে। এয়া বৰুৱাই আৰম্ভ কৰিলে, বাকীখিনি পিছৰখিনি মই বনাই আছোঁ। খানাটো বহুত টেষ্টি হৈছিলে, খাই ভাল লাগিছিলে। হৈ গ'ল আমাৰ। এতিয়া তেল চেল দিলোঁ, তাৰপিছত মেৰিনেট কৰি থোৱা যিখিনি আমাৰ হাঁহৰ মাংস আছিল দি দিলোঁ। এতিয়া লৰাই আছোঁ। অলপ প্ৰভু আছে, প্ৰভুও মানে খাব ৰখি আছে আৰু বাকীখিনি মোৰ দায়িত্বত পৰিলে বনাব লাগে। ধুনীয়াকৈ বনাই আছোঁ। যিমান পাৰে ভাজিব আৰু অলপ অলপ পানী দি কিনে ভাজি থাকিব। সোৱাদ নহয়, বহুত ধুনীয়া হয়। গতিকে আপোনালোকে এতিয়া বনাবলৈ ট্ৰাই কৰিবচোন, খুব ধুনীয়া লাগে খাই আৰু বেলেগ একোৱেই নালাগে। এতিয়া বৰ্তমান অলপমান হাঁহৰ যিটো তেল থাকে তেলটো পূৰা ওলাই গৈছে। এতিয়া পানী লগত দিলে মিহলি হৈ যাব ধুনীয়াকৈ আৰু ভাজি অলপ লাগিব আৰু সোৱাদ অনুযায়ী সকলোখিনি বস্তু দিব। আমি আদা নহৰুখিনি কিন্তু এতিয়া দিয়া নাই, আমি লাষ্টত দিলোঁ। কিবা বেলেগ এটা ধৰণৰ ৰেচিপি হৈ গ'ল আজি। ইমান ধুনীয়া লাগিলে খাই, তো লাষ্টত দিছিলোঁ। আৰু ইপিনে সকলো এতিয়া বহিলোঁ আৰু ইপিনে ময়ো আছোঁ। এয়া মাঘ বিহুৰ চেলিব্ৰেশ্যন বুলি ক'ব পাৰি। এইটো মাঘ বিহু আহি আছে আৰু বেছি দিন নাই। গতিকে এনেদৰে আপুনি হাঁহৰ মাংস খাব পাৰিব সুন্দৰভাৱে। শৰ্মাই কৈছে বঢ়িয়া হৈছে বুলি। গতিকে ধন্যবাদ।